খবৰটো নিশ্চয় মোৰ কাৰণে খুবেই ভাল, আনন্দিত হৈছোঁ। এইটো আচলতে মোক কিয় দিছে এইকাৰণে যে মই নিশ্চয় সত্ৰীয়া নৃত্যৰ কাৰণে কিবা কাম কৰিছোঁ। মোৰ চিনাকিটো হ'ল অসমৰ সত্ৰীয়া নৃত্য। গতিকে এই স্বীকৃতিটো, এই সন্মানটো আচলতে অসমৰ সত্ৰীয়া নৃত্যৰ সন্মান, অসমীয়া সত্ৰীয়া নৃত্যৰ স্বীকৃতি। সেইবাবে মই এই স্বীকৃতিৰ বাবে অসমৰ সমূহ ৰাইজ, বিশেষকৈ অসমৰ সত্ৰসমূহৰ সমূহ ভকত বৈষ্ণৱক মই সেৱা জনাইছোঁ আৰু এইটো তেখেতসকলৰ স্বীকৃতি বুলি মই স্বীকাৰ কৰিছোঁ আৰু এই সন্মানটো মই অসমৰ সত্ৰীয়া নৃত্যৰ সন্মান বুলি মই সকলোলৈকে মই আগবঢ়াইছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদৰ ফলত এই প্ৰাপ্তি মোৰ কাৰণে হৈছে। আচলতে মই তেনেকৈ খাটাংকৈ খবৰটো পোৱা নাছিলোঁ। কিন্তু এজন সেই প্ৰকাশ মহন্ত বুলি এজন লোকে মোলৈ ফোন কৰিলে। তেওঁ আগতে মোক চিনি পায়। তেওঁহে আচলতে মোলৈ ফোন কৰি প্ৰথমতে ক'লে যে আপুনি এইটো পাইছে। মই কিন্তু পদৰ জনা নাছিলোঁ। পাছতহে টিভিত এই বাতৰিটো দেখিবলৈ পাইছোঁ। আৰু এটা কথা আছে কি, কিছুমান উৰা বাতৰি ওলাইতো, গতিকে এনেই কোনোবাই ক'লেই সেইটো বিশ্বাস কৰা টান। তেনেকুৱা কথা বহুত হৈছে আগতে। গতিকে তাৰ পাছতহে মই খবৰটো, আৰু মই এইটো প্ৰায় 9টামান বজাতহে খবৰটো পাইছোঁ। তাৰ আগতে মই কিন্তু খবৰটো পোৱা নাই। নিশ্চয় মোৰ আচলতে মোৰ পিতৃ প্ৰথম মোৰ যি নাচৰ গুৰু, আমাৰ সত্ৰখন সৰু হ'লেও সেই সত্ৰৰ দুজন বায়ন, বাবুদা বায়ন, গোপী বায়ন, তাৰপাছত এই গোটেই সত্ৰীয়া নৃত্যৰ বৃহৎ ভাণ্ডাৰটো যিজনে মোক দেখুৱালে, যি দুজন গুৰু, এজন মণিৰাম দত্ত মুক্তিয়াৰ, আনজন হ'ল ৰঘুশ্বৰ শইকীয়া বৰবায়ন, এই দুজনেই সত্ৰীয়া নৃত্যৰ এই বৰ ভাণ্ডাৰটো মোক চিনাকি কৰি দিলে। এই তেখেতসকললৈ মই মোৰ সেৱা আগবঢ়াইছোঁ আৰু তেখেতসকলে নিশ্চয় আজি মোৰ যথেষ্ট মনত পৰিছে। মণিৰাম দত্ত মুক্তিয়াৰ, ৰঘুশ্বৰ শইকীয়া বৰবায়ন, বিশেষকৈ ৰঘুশ্বৰ শইকীয়া বৰবায়ন যিজনে মোক হাতত ধৰি নাচ শিকাইছিল, সেই মানুহজনে কিন্তু এনেকুৱা সন্মান, মানে পদ্মশ্ৰী পদ্মভূষণৰ সন্মান কিন্তু নাপালে। আৰু আমি যথেষ্ট পাছত চেষ্টা কৰিছিলোঁ মৰণোত্তৰভাৱে হ'লেও কিবা দিবলৈ, কিন্তু আমাৰ নহ'ল। কাৰণ এটা কথা আছে কি, চৰকাৰীভাৱে যদি অনুমোদন নহয় তেনে এইবোৰ সন্মান পোৱা অলপ অসুবিধা। আজি যি সন্মান মোলৈ আহিছে, ইয়াৰ কিন্তু মূলতে অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰীৰ এটা অনুমোদন, তেখেতসকলৰ চেষ্টা, তাৰ কাৰণে তেখেতসকললৈও মই আন্তৰিক কৃতজ্ঞতা আগবঢ়াইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।